এয়া আকৌ কি নাচি নাচি বিখ্যাত হোৱা ছোৱালীজনীৰ ভিডিঅ'টো থাম্বনেইল দেখুৱাই আকৌ বৰষুণ হয় এই বৰষুণৰ বতৰত বৰষুণৰ পৰা আৰম্ভ নকৰিলে কিহৰ পৰা আৰম্ভ কৰিম বলক তেনেহ'লে গোটেই কাহিনীটো আৰম্ভ কৰোঁ আচলতে তাৰ নাম বৈশালী মোহন ঘৰ বকতা বগৰী টিঙত ফেচবুকত নাম ফেখাম মহো বুলি আছে সৰুৰে পৰা নাচি বাগি ভাল পোৱা তাইক সৰুতে সকলোৱে ডেমফুল বুলি জোকাইছিল বাৰু যি কি নহওক আজি তাইৰ জন্মদিন তাইৰ ঘৰৰ কাষেদি পাৰ হৈ যাওঁতে তাইৰ ঘৰত সোমালোঁ ঘৰখন চালোঁ ফটো তুলিলোঁ কথা পাতিলোঁ আপোনালোকৰ লগতো আগবঢ়ালোঁ গতিকে চাওক তাই ঘৰখন অকল নাচিয়ে ভাল পায় তেনে নহয় ঘৰখন সজাই আৰু ফুল ৰুই খুব ভাল পায় ঘৰখনত তাই বহু কেইবিধ অৰ্কিড কপৌ ফুল সংগ্ৰহ কৰি ৰাখিছে ফুলনি বাৰী পাতিছে আৰু বিভিন্ন ধৰণৰ তাই ফুলৰ সংগ্ৰহ কৰি ৰাখিছে গতিকে সকলোবিলাক দেখুৱালে আমি এফালৰ পৰা চাই গ'লোঁ বিভিন্ন নমুনা প্ৰজাতি দেখিলোঁ আৰু 2 মাহ 3 মাহ ধৰি ফুলা ফুলো দেখিলোঁ আৰু তাই ঘৰখন এফালৰ পৰা সকলো ফুল আমাক দেখুৱাই গ'ল তাই আৰু 15-20 মান ফুল দেখাইছিলে কিন্তু কেমেৰাটো হঠাৎ অফ হৈ থাকিলে তললৈ মুখ কৰি থাকিলে বন্ধ নকৰিলে গতিকে ফুলখিনি আপোনালোকে চাবলৈ নাপালে কিন্তু পিছৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম বা গামোচা এই বৈশালী গামোচা দেই মুগা আৰু মুগা গামোচা আহিলে মাছ খাবলৈ পোৱা নহ'ল ইমান মাছ বনাবলৈ ভাল হ'ব এইটো হয় নাই তাতে হ'লে বোলে কিবা আছে ঠিক আছে নৰা নৰা ঘৰ পাবলৈ নাই নহয় আজিকালি গম পায় নাই এইটো মানে লাও মানে লাও প্ৰটেকশ্যনৰ কাৰণে ন লাও নহ'লে টেঙা হয় ভিতৰৰ পৰা মাৰিব পাৰিবা যোৱা একদম মখাখিনি সৈতে বিচন আমাৰ জুই হালখন সাধাৰণতে পুৰণি পৰম্পৰা অনুসৰি আমাৰ পাকঘৰসমূহ কেঁচা আৰু ওপৰত নৰা বা খেৰেৰে চোৱা হয় গতিকে তেতিয়া লাও পানীসমূহ বেয়া হৈ নাযায় গতিকে তেনেকুৱা ঘৰতো আমি নৰাৰ ছাল লগোৱা দেখিলোঁ ওপৰত আৰু ওপৰত বেয়া নহ'ব কাৰণে টিং লগাই থোৱা দেখিলোঁ লগতে পাকঘৰটো আমাৰ পৰম্পৰাগত সকলো বস্তু সযতনে ওলমাই আৰু তাতে থোৱা দেখিলোঁ এয়া তাঁতৰশালৰ বস্তু আৰু বিভিন্ন ধৰণৰ বস্তুবিলাক ওলমাই ৰখা ধোঁৱা চাঙত তুলি থোৱা দেখিলোঁ ৱাও এইটো একদম মানে চাবলগীয়া পাকঘৰ ইয়াত আছে আপোনাৰ লাও দৰৱটোৱে ন এইটো কিন্তু সৰু কম 1 কেজি কি চাব পাৰিব এইটো আপোনাৰ নেদেখা বস্তু চাই লওক ভিতৰতো এখন এইটো নৰা কেইবছৰ হ'ল এইটো চোৱা ধেৰ বছৰ হ'ল পাহৰিলোঁ বহুত বছৰ হ'ল মানে কাৰণ ওপৰত টিং দিয়া আছে কাৰণে বহুত বেছি গৈছে ন জাৰবেৰা হয় গুলপীয়া পিংক কালাৰ ডাঙৰ ডাঙৰ জাৰবেৰা এইটো মনি প্লেণ্ট 3 প্ৰজাতিৰ 4 ভালে আছে আমি বাই ধনী এইবোৰ অৰ্কিড মাৰ্বল কুইন গাঁও গোৱা ককাই ভাই মাৰ্বল কুইন মনি প্লেণ্ট এইটো মনি প্লেণ্ট নৰ্মেলটো নহয় ন চুকো ভেগুলি দেই এইটো মনি প্লেণ্ট ছোৱালী নেকলেছ অৰ্কিড হয় একদম নেকলেছ মানে যেনেকৈ নেকলেছ সেম ডিজাইন সেনেকুৱা অৰ্কিড হয় এইটো মনি প্লেণ্টটোৰ নাম কি আছে ক'লে নিয়ন নিয়ন ন এইজোপা গাঁও কেইজোপা বৰ ধুনীয়াকৈ ফুলে বোৱাৰী কপৌ বুলি কয় ৱাও বোৱাৰী কপৌ এইফালে এজোপা আছে এজোপা সৰু খালি হেৰিয়ে খাই পিনি শেষ কৰি পেলালে শুনো বৈশালী মোহন আৰু বগৰী টিঙত ঘৰ গাঁওখনৰ বগৰী টিং নহয় জানো বগৰী টিং ঘৰ আৰু খুব সুন্দৰকৈ যিমানবিলাক ফুল আপোনালোকক দেখুৱালোঁ চালে গতিকে ইয়াৰ ভিতৰত আপোনালোকে চিনি পোৱাখিনি ক'ব চিনি নোপোৱাখিনি কমেণ্ট কৰি সুন্দৰক জনাম পিছত কমেণ্ট কৰি জনাব বৈশালী হ'লেও জনাব
আৰু ইয়াৰ চৌপাশটো দেখালোঁ। কেতিয়াবা চাবলৈ আহিব। সুন্দৰ এটা যদি পাকঘৰ আৰু গাঁৱলীয়া পৰিৱেশৰ ধুনীয়াকৈ ফুল যদি ভাল পায়, অৰ্কিড যদি ভাল পায়, তেনেহ'লে বৈশালীখোলা এপাক আহক। সেয়া ধুনীয়াকৈ তাঁত বব জানে, বহুত ধুনীয়া তাঁত লগাই। অসমীয়া গামোচা দেখিলোঁ, মুগা ৰঙৰ গামোচাও বয় আৰু ৰহি সাজে আপোনাক আপ্যায়ন কৰিব। চিন্তা কৰিব নালাগে, ধুনীয়া ৰহি থয়। লাও বেয়া নহ'ব কাৰণে যি পাকঘৰৰ যিটো মানে পুৰণি যিটো পৰম্পৰা সেইটো বজাই ৰাখিছে, সেইটো দেখিলে। গতিকে বেয়া নহ'ব কাৰণে বহুত টিং দিছে। গতিকে এই অভূতপূৰ্ব ধুনীয়া মানে যিটো ডিজাইন সেইটো চালে। আৰু আহক তেনেহ'লে আমাৰ টুৰিজিমৰ কথাটো কৈয়ে থাকোঁ মই। বকতা চাওক, বগৰীডিঙলৈ আহক, কৰঙা পাৰিজাত ওচৰে পাজৰে বাখৰ কাৰণে ফুৰিবলৈ হ'লে চাওক। বৈশালী লগ কৰক, গাঁওখন চাওক আৰু বৈশালীটো ঘৰ এপাক সোমাই যাব বুলি ভাবিছোঁ। অৰ্কিড চাই যাওক, আদান প্ৰদান কৰক। আৰু ক'ত হয় ফুলৰ লেনদেনটো কৈ দিয়াচোন, কথাটো কেনেকৈ কালেকশ্যন কৰিলা? ফেচবুকত আছে সেউজৰ বিনিময় বুলি এটা গ্ৰুপ আছে, তাৰ লগত মই জড়িত। আৰু সেই গ্ৰুপত মানে আদান প্ৰদান হয়, বিনিময় হয়। সেউজৰ আপোনাৰ ওচৰত নথকা ফুল বা অৰ্কিডটো আপুনি তেওঁৰ যোনজনৰ ওচৰত আছে তেওঁৰ পৰা লৈ আপোনাৰ ওচৰত যোনটো আছে তেওঁৰ ওচৰত যোনটো নাই তেওঁক দি পিনে এনেকৈ বিনিময় কৰিব পাৰিব। মই বৈশালীৰ বিষয়ে অকণমান আৰু অলপ কৈ দিছোঁ। বৈশালী হৈছে বহুত বছৰ আগৰ পৰা, সৰুৰ পৰাই ধৰি লওক ভাষা সংস্কৃতিৰ লগত জড়িত হৈ আছে, নৃত্য গীতৰ লগত তাই ভাষা সংস্কৃতি চৰ্চা কৰি আছে। শিৱসাগৰ যি ৰুদ্ৰসিংহ পাৰ্ক, অখিল গগৈৰ নেতৃত্বত যি ৰুদ্ৰসিংহ পাৰ্ক চলি আছে, তাতে বহুত দিনত তেওঁ তাতে এজন নৃত্যশিল্পী হিচাপে তাতে জড়িত হৈ আছিলে। বৰ্তমান কিবা ব্যক্তিগত কাৰণত ঘৰত আছেহি, পুনৰ চাগে আকৌ যাব। আৰু তেওঁ বিভিন্ন ক্ষেত্ৰত আপোনালোকে এই ক্ষেত্ৰত লগ পাব। ভাষা সংস্কৃতি কৰ্মশালাবিলাক তেওঁলোকে অংশগ্ৰহণ কৰি আহিছে, দি আহিছে, বিভিন্ন ঠাইত অনুষ্ঠান কৰি আহিছে। অসমৰ বাহিৰতো, ভাৰতৰ বাহিৰতো বিভিন্ন ঠাইত অনুষ্ঠান কৰি আহিছে। গতিকে নিশ্চয় চিনি পায়। আৰু বিভিন্ন ঠাইত ধৰি লওক আপোনাৰ নৃত্যশিল্পী হিচাপে অলৰেডি বৰ্তমান আপোনালোকে চিনি পাবই। গতিকে আহক, আমাৰ চাই যাওক, নহয় জানো? ঠিক আছে, দিয়ক। অ'কে, থেংক ইউ। আৰু আছে ফুলেই অৰ্কিডে অৰ্কিড। বা এইটো গুলপীয়া কাঞ্চন, ফুলেই ফুল। এইজোপা এটা অৰ্কিডে ধৰি লওক। এইটো হৈছে আপোনাৰ কি কয় হেৰি, এইটো এটা মানে কি পাৰিজাত ফুল বুলি কিবা এটা কয় ন? ঠিক আছে, ফুলেই ফুল। এইটো এটা ফুল কেনেকৈ ৰুব, কিবা কিটিপ দিবা নেকি? অৰ্কিড কেনেকৈ ৰুব লাগে? ময়ো এতিয়া তুমি কেনেকৈ ৰোৱা সেইটোৱে বেলেগৰ পৰা শিকিহে ৰোৱা। কেনেকৈ ইনস্পায়াৰ্ড হ'লা, কেতিয়াবা আৰম্ভ কৰিলা? মই সেই সেউজৰ বিনিময় গ্ৰুপটো চাই ফেচবুকত তেনেকৈ মই সেই ফুলৰ লগত মানে জড়িত হ'লোঁ। তাৰ পৰা আগৰ পৰাও ফুল ভাল পাওঁ, এতিয়া মানে ফুল বুলিলে এতিয়া অকণমান বেছি মানে ফুলৰ। কিমান দিনৰ পৰা ধৰি লওক, এবছৰ, 2 বছৰ, 5 বছৰ? 3 বছৰমান হৈছে বেছিকৈ ফুলৰ লগত লগা। ফুল ভাল পালে এই ফেচবুকত যাওক, বিনিময় গ্ৰুপটোত যাওক আৰু আমাৰ লগত যোগাযোগ কৰক। বৈশালীয়ে বিনিময় কৰিব। যদি ফুল ইয়াত ভিডিঅ' দেখুৱাখিনিৰ ভিতৰত যদি আপোনালোকৰ নাই, খোজক। আপোনাৰ তাত নথকা আপোনাৰ আছে যদি যাচক। ধন্যবাদ। গতিকে সেইটোৱে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব নাপাহৰিব দেই। লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যদি কৰা নাই এতিয়ালৈকে, হয় নাই? কৰি দিব ছাবস্ক্ৰাইব। ঠিক আছে, থেংক ইউ। অ'কে, যাওঁগৈ। বাই বাই। এতিয়া সাজটো খাই যাব থাকিলে। সাজটো আজি নাখাওঁ, বেলেগ এদিন খাম। সাজ বুলি ক'লে বেয়া, লাও পানী। লাও পানী। বাই বাই। ঠিক আছে, বঢ়িয়া। আজি মেইন কথাটো পাহৰি গৈছোঁ। আজি বিশেষকৈ বৈশালীৰ আজি বাৰ্থডে আছিলে, জন্মদিন। আমি কিন্তু অকস্মাতে আহি উপস্থিত হ'লোঁ। গতিকে এয়া মানে জন্মদিন শুভেচ্ছাটো আকৌ আপোনালোকৰ আগত এবাৰ দি থৈ গৈছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু ভালকৈ দিনবিলাক যাওক, মানে দিনটো বছৰবিলাক হওক, খুবেই আশীৰ্বাদ কৰিব। আৰু ফুল ভাল পোৱা, ভাষা সংস্কৃতি ভাল পোৱা বৈশালীয়ে যাতে আকৌ ভৱিষ্যতে উজ্জ্বল হওক, ভাল কৰক, মানে কৰক, আপোনালোকে আশীৰ্বাদ কৰক। থেংক ইউ। বাই বাই। বাই বাই। আকৌ আহিব।